নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জেছমিনে আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আমাৰ আজিৰ ভিডিঅ'টোৰ আৰম্ভণি কৰোঁ। সাহিত্যিক কৰ্মৰাজিৰে পাঠকৰ হৃদয় জয় কৰা অসমীয়া সাহিত্য জগতৰ এটি পৰিচিত নাম ডক্টৰ ৰীতা চৌধুৰী। মোৰ বুকুৰ বৰ্ঘৰ মুখৰিত কৰি লোৱা এখনি জনপ্ৰিয় উপন্যাস হৈছে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্ত। আপোনালোকে বাৰু এই উপন্যাসখনৰ বিষয়ে কি ভাবে মোক জনাবচোন, আৰু মই জনাখিনিও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মায়াবৃত্ত উপন্যাসখন আৱেগক প্ৰাধান্যতা দি লিখা হৈছে আৰু উপন্যাসিকগৰাকীয়ে ইয়াৰ প্ৰত্যেকটো চৰিত্ৰক এক জীৱন্ত ৰূপ প্ৰদান কৰিছে। এই উপন্যাসখনত মুঠ ৪৬টা খণ্ড আছে। উপন্যাসখনৰ মাজেৰে প্ৰকৃতি প্ৰেম, বন্ধুত্ব, মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক খুব সুন্দৰভাৱে প্ৰকাশ পাইছে। কেতিয়াবা বুজাব নোৱাৰাকৈ কিছুমান কিতাপে আমাৰ মন গহনত বৰ বেয়াকৈ সাজ বহুৱাই থৈ যায়। ঔপন্যাসিক ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্তখনো ঠিক তেনেকুৱাই। কিমান যে ভাল লাগে এই কিতাপখন মোৰ। এই উপন্যাসখন মোৰ ভালদৰে মনত আছে, ৪ দিনতে পঢ়ি শেষ কৰিছিলোঁ। কিতাপখনৰ মূল চৰিত্ৰ এজনী অকণমানি ৫ বছৰীয়া ছোৱালী পুতি। সৰু চহৰখনৰ মুখ্য প্ৰশাসনিক বিষয়াৰ তৃতীয় কন্যা পুতি। পুতিৰ মাজত মই নিজকে বিচাৰি পাইছিলোঁ। পুতি আছিল প্ৰকৃতিৰ অনুগত। তাই জীৱ-জন্তু, গছ-গছনি সকলোবোৰ ভাল পাইছিল। পুতিৰ একমাত্ৰ বন্ধু আছিল সুবৰ্ণ। দুয়োটাই দিনটো হাবিয়ে বননিয়ে ঘূৰি মধুৰিআম খাই নৈ পাৰে পাৰে খোজকাঢ়িয়েই পাৰ কৰিছিল। পুতিৰ মাজত মই নিজকে দেখিছিলোঁ। তাইৰ জৰিয়তে যেন লেখিকাগৰাকীয়ে কেনেবাকৈ মোৰ কাহিনীটোকে কৈ আছে নেকি, ঠিক তেনেকুৱাই লাগিছিল। পুতিৰ মনৰ যুদ্ধবোৰ, তাইৰ কষ্টবোৰ, তাইৰ মনটোৰ মাজত মই একেবাৰে সোমাই পৰিছিলোঁ। পুতিৰ গাৰ বৰণ কলা হোৱাৰ বাবেও তাই মানুহৰ পৰাই বহু কথাই শুনিছিল। বাহিৰৰ মানুহৰ পৰাতো শুনিছিলেই, ঘৰৰ আপোন মানুহবোৰৰ পৰাও শুনিবলৈ এৰা নাছিল। কিন্তু মানুহ জানো মাত্ৰ শৰীৰেৰে ধুনীয়া হয়? মানুহ সৌন্দৰ্য জানো মাত্ৰ শৰীৰৰ গঢ়-নিৰ্ভৰ? মানুহ জানো মাত্ৰ তেজ আৰু মঙহ? মানুহ জানো মাত্ৰ শৰীৰ? মানুহ জানো মাত্ৰ ছালৰ ৰং? আৰু সুবৰ্ণই পুতিৰ দুখবোৰত, পুতিৰ কষ্টবোৰত মৰম সানি হাঁহিবলৈ শিকাইছিল। বাস্তৱৰ সৈতে সন্মুখীন হৈ যুঁজিবলৈ শিকাইছিল পুতিক। পুতিয়ে যিয়েই নকওক, যিয়েই নকৰক, সুবৰ্ণই কেতিয়াও তাইক এৰি নাযায়, কেতিয়াও তাইক বেয়া নাপায়। এয়াই আছিল পুতিৰ বিশ্বাস। তাই মাত্ৰ এটা কথাই জানিছিল, সুবৰ্ণ তাইৰ। এইখন পৃথিৱীত সেইখিনি ঠায়েই মাত্ৰ পুতিৰ। সুবৰ্ণৰ দেউতাকৰ ট্ৰেন্সফাৰ হোৱাত এদিন সুবৰ্ণহঁত গুচি গ'ল। পুতিলৈ থৈ গ'ল উদং হৈ যোৱা এটা ঘৰ, থৈ গ'ল বিষাদৰ এটা স্মৃতি কোঠা, থৈ গ'ল অপৰিমেয় নিসংগতাৰ এন্ধাৰ এটা গহ্বৰ। কৈশোৰ লাহে লাহে শেষ হৈ আহিছিল। পুতি লাহে লাহে বুৰ যাব ধৰিছিল কিতাপৰ পৃথিৱীত। কিতাপখন পঢ়ি মোৰ এনেকুৱা লাগিছিল যেন মোৰ মনৰ কষ্টবোৰেই বৰ্ণনা কৰিছে। পুতিৰ নামটো পিছলৈ মাক বাপেকে নীৰা ৰাখিছিল। ডাঙৰজনী বায়েক ৰাণীৰ নামটো ওলোটা কৰি পুতিৰ নামটো নীৰা ৰখা হৈছিল। পুতি অৰ্থাৎ নীৰাৰ পানী গ্ৰহণ কৰিছিল কোনে? ব্ৰজেনে। ব্ৰজেনে প্ৰথমে নীৰাৰ দৰে ভাবিছিল। নীৰাৰ ভাষাৰেই ব্ৰজেনে কথা কৈছিল। ব্ৰজেনে প্ৰথম কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সঞ্চয়িতা কিতাপখন উপহাৰ দি অকলশৰীয়া হৈ পৰা নীৰাক জীৱনৰ পথ দেখুৱাইছিল। সুবৰ্ণ নোহোৱাৰ দুখ আঁতৰাবলৈ ব্ৰজেনে তাৰ নিজৰ হাতখন আগবঢ়াই দিছিল। নীৰাই ব্ৰজেনৰ লগত সংসাৰ আৰম্ভ কৰিছিল। ব্ৰজেনৰ ভাষাত এইখন পৃথিৱীত হাঁহিৰ স্থান নাই, সেয়ে হয়তো ব্ৰজেনে নীৰাক বুজি নাপালে। কিতাপখনৰ কোনোবা এটা পৃষ্ঠাত পঢ়িছিলোঁ, কাৰোবাক বুজিবলৈ হ'লে আৱেগেৰে বুজিব লাগিব।
সৰুতেই পুতি আৰু সুবৰ্ণই দেখা সেই চাংঘৰৰ সপোন, গোমুখলৈ একেলগে যোৱাৰ সপোন, সুবৰ্ণই পুতিক দিয়া পকা বন্ধা বহীখন তাই লগে লগে লৈ ফুৰিছিল। কিমান বেলেগ আছিল সেই সময়, পুতিৰ সেই সময়। প্ৰতিটো দিনেই উপহাৰ দিছিল নতুন তথ্য, নতুন অনুভূতি আৰু নতুন অভিজ্ঞতা। বিয়াৰ পিছত নীৰাৰ বাবে ব্ৰজেনৰ পৃথিৱীখনেই মুখ্য হৈ পৰিছিল। আৰু এদিন হঠাতে পুতিয়ে সুবৰ্ণক লগ পাইছিল, যাৰ বাবে লাহে লাহে তাই ব্ৰজেনৰ পৃথিৱীখনৰ পৰা ওলাই আহিব ধৰিছিল আৰু সুবৰ্ণৰ পৃথিৱীত খোজ পেলাইছিল। এয়া পুতিৰ দেশ নহয়, পুতি আৰু সুবৰ্ণৰ দেশ। নিৰ্মম পৃথিৱীখনে সেই দেশ নীৰাৰ পৰা কাঢ়ি লৈ গ'ল। পুতি আছিল আবেগেৰে ভৰা, যাৰ বাবে তাই জীৱনটোত বহুবোৰ কষ্ট ভোগ কৰিব লগা হৈছিল। সকলোতকৈ ডাঙৰ দুৰ্বলতা আছিল আবেগ। আবেগপ্ৰৱণ মানুহক আঘাত কৰিবলৈ সহজ। আমি কেতিয়াবা জীৱনৰ ওচৰত হাৰ মানিব লগা হয়। যেনেদৰে জিৰিৰ কাৰণে নীৰা বান্ধ খাই পৰিছিল। মায়াবৃত্ত এই উপন্যাসখনত বৰ্ণিত প্ৰতিজন ব্যক্তিৰ জীৱনতে বহুবোৰ দুখ আছিল। প্ৰতিজন ব্যক্তিৰ জীৱনে কৈ গৈছিল বহুতো কাহিনী। ব্ৰজেনে সমাজৰ বান্ধোনবোৰ তথা নিয়মবোৰৰ জৰিয়তে নীৰাক বন্দী কৰি পেলাইছিল। অভিমান, খং, কাজিয়াবোৰে ব্ৰজেন আৰু নীৰাৰ সংসাৰখনত বাহ সাজিছিল। নীৰাৰ সমস্ত প্ৰতিবাদ আওকাণ কৰি পাৰ্থিৱ লাভালাভৰ সুতীব্ৰ প্ৰতিযোগিতাত চামিল হৈ গৈছিল ব্ৰজেন। বিতৰ্ক, অসন্তোষ, প্ৰতিবাদত বিনষ্ট হৈ গৈছিল সংসাৰৰ সন্তুলন। উপন্যাসখনত প্ৰকৃতি, প্ৰেম, স্বাৰ্থহীন ভালপোৱা, বন্ধুত্বৰ কথা শিকিবলগীয়া বহুত আছে। ইয়াৰ উপৰি মায়াবৃত্তখন পঢ়িলে আমি ইতিহাসৰ বহু কাহিনী যেনে গংগাৰ উৎপত্তি, গড়ৱালৰ কাহিনী, হৰিদ্বাৰৰ বিষয়ে আমি বহুবোৰ নজনা কথা জানিব পাৰোঁ। মায়াবৃত্তখন পঢ়ি মোৰ এনে লাগিছিল স্বাৰ্থৰে ভৰা পৃথিৱীখনৰ পৰিৱৰ্তে মই মোৰ অকলশৰীয়া পৃথিৱীখনতে যেন সুখী হ'ব পাৰোঁ। ধন্যবাদ। আজিলৈ ইমানেই আছিল।